মন্ত্ৰীয়ে অসমীয়া জাতি আৰু অসমৰ যি অস্তিত্ব ৰক্ষাৰ কথা বাৰম্বাৰ তেওঁ দোহাৰি আছে আৰু সেই অস্তিত্ব ৰক্ষা কৰাৰ কথা কৈ তেওঁ উজনি অসমৰ এছাম জাতীয় সংগঠন বুলিয়ে কৈছো যে তেখেতসকলক মানে উচতাই দিছে যাতে কোনো কাৰণতেই মিয়া মুছলমানসকল উজনি অসমলৈ যাব নোৱাৰে। আমাৰ এটা প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আচলতে এই মিয়া মুছলমানসকলক উজনিৰ পৰা মানে খেদি পঠিয়াই তেওঁ কি অসমখনক সুৰক্ষিত কৰিব পৰা বুলি ভাবিছে নেকি? এই কথাটোত আমাৰ এটা আশা আছে, আমাৰ এটা আপত্তি আছে। যদিও মুখ্যমন্ত্ৰীয়ে সঁচাকৈ আচলতে অসমখনক সুৰক্ষিত কৰিব বিচাৰিছে বা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহলে মুখ্যমন্ত্ৰীয়ে আইনগতভাৱে তেওঁলোকক সুৰক্ষিত কৰিব লাগিব। আচলতে এইবিলাক বাহানাবাজি কৰি অসমৰ জাতি জনগোষ্ঠীবিলাক সুৰক্ষিত কৰা কোনো বাধ্যই সম্ভৱ নহয়। তাৰ এটা বাস্তৱ প্ৰমাণ হ'ল যে আচলতে যদি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক সঁচাকৈ ভাল পায়, তেওঁলোকক যদি আচলতে উদ্ধাৰ কৰিব বিচাৰিছে, তেনেহলে তেখেতে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি আচলতে তেওঁ অসমৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষা দিব লাগিছিল। আজি ইমান দিনলৈকে বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে চিঞৰি থকাৰ পিছতো সংগঠনবিলাকে জনগোষ্ঠীয় সংগঠনবিলাকে চিঞৰ বাখৰ কৰাৰ পিছতো দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত এটাকৈ মিছা কথা কৈ এইসকল মানুহক আবহাওয়া ভৰিছে। আজিলৈকে কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ মানে আগবঢ়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাইছো যে সঁচাকৈ যদি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক যদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক যদি মুখ্যমন্ত্ৰীয়ে আচলতে সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহলে সেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিৰ্বাচনৰ পূৰ্বে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেওঁলোকক সুৰক্ষিত কৰক। এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। আমিও বিচাৰো যে অসমৰ যিসকল থলুৱা জাতি জনগোষ্ঠীৰ মানুহ আছে তেখেতসকলৰ যি অধিকাৰ, তেওঁলোকৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা মুখ্যমন্ত্ৰীয়ে আমি এটা কথা লক্ষ্য কৰিছো যে সদায় মুখ্যমন্ত্ৰীয়ে কয় যে আমি বিদেশীক উৎখাত কৰিছো, বাংলাদেশীক আমি উচ্ছেদ কৰিছো। সঁচাকৈ যদি এসকল মানুহ বাংলাদেশী বা তেওঁলোক যদি বিদেশী, তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি কলৈ গ'ল?